আমার বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ ডিএলএডৰ প্ৰি এন্ট্ৰি টেষ্ট এক্সামৰ সিলেবাস অনুসৰি আজিৰ এই ভিডিঅ'ত তোমালোকৰ বাবে 50টা এন্টনিম তোমালোকৰ বাবে লৈ আহিছোঁ গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকা পাৰ্ট 1ত আমি 50টা এমসিকিউ আলোচনা কৰিছিলোঁ আজি 51ৰ পৰা আমি আলোচনা কৰিম 51 নম্বৰ কুৱেশ্যনটো আছিল এন্টনিম অফ এডভান্স এডভান্স মানে কি অগ্ৰগতি হয়নে এডভান্সৰ এন্টনিম কি হ'ব এন্টনিম মানে কি আছিল এন্টনিম মানে আছিল বিপৰীত গতিকে অপচন এ আছিল ৰিট্ৰিট অৰ্থাৎ পিছুৱাই অহা অপচন বি আছিল মুভ মানে আঁতৰ হোৱা অপচন সি আছিল ৰান মানে দৌৰা আৰু অপচন নম্বৰ ডি আছিল ষ্টাৰ্ট ষ্টাৰ্ট মানে হৈছে আৰম্ভ কৰা এই অপচনবোৰৰ ভিতৰত শুদ্ধ অপচন কোনটো হ'ব এই অপচনবোৰৰ ভিতৰত শুদ্ধ যেটো অপচন হেয়া হ'ব অপচন নম্বৰ 8 থকাটো এডভান্সৰ এন্টনিম কি হ'ব ৰিট্ৰিট হ'ব ঠিক আছে অপচন নম্বৰ এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া আমি চাওঁ আহা কুৱেশ্যন নম্বৰ 52 কুৱেশ্যনটি আছিল এন্টনিম অফ এলাও এলাও মানে কি এলাও মানে হৈছে অনুমতি দিয়া হয়নে ইয়াৰে এন্টনিম কি হ'ব বিপৰীত কি হ'ব অপচন এ আছিল পাৰমিট পাৰমিট মানে অনুমতি দিয়া অপচন বি আছিল ফৰবিট ফৰবিট মানে হৈছে নিষেধ কৰা অপচন সি আছিল এডমিট এডমিট মানে হৈছে স্বীকাৰ কৰা অপচন নম্বৰ ডি আছিল একসেপ্ট একসেপ্ট মানে হৈছে গ্ৰহণ কৰা এতিয়া এলাওৰ এন্টনিম কি হ'ব এলাওৰ এন্টনিম হ'ব ফৰবিট হয়নে এলাও মানে অনুমতি দিয়া আৰু ফৰবিট মানে অনুমতি নিদিয়া অৰ্থাৎ নিষেধ কৰা অপচন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কারেক্ট আনসার ঠিক আছে এতিয়া চাও আহা আমি কুৱেশ্যন নম্বৰ 53 কুৱেশ্যনটি আছিল এন্টনিম অফ এনশিয়েন্ট এনশিয়েন্টৰ এন্টনিম কি হয় সুধিছে আৰু যিখিনি মই তোমালোকক অসমীয়াত লিখি দিছো এই অসমীয়া অৰ্থবোৰ বাক্যলৈ বেলেগ বেলেগ হয় ঠিক আছে গতিকে তোমালোকে অলপমান হয়তো দুই এটা অৰ্থৰ তোমালোকৰ অলপমান প্ৰবলেম পাব পৰা কাৰণ বাক্যলৈ শব্দৰ অৰ্থবোৰ অলপমান বেলেগ বেলেগ বুজায় গতিকে এনশিয়েন্ট মানে হৈছে প্ৰাচীন প্ৰাচীনৰ অপোজিট কি হ'ব এন্টনিম কি হ'ব অপচন এটা আছিল ওল্ড ওল্ড মানে হৈছে পুৰণি হয়নে অপচন বি আছিল মডাৰ্ন মডাৰ্ন মানে হৈছে আধুনিক অপচন সি আছিল এন্টিক অৰ্থাৎ প্ৰাচীন অপচন নম্বৰ ডি মানে আছিল আৰ্লি আৰ্লি মানে হৈছে প্ৰাৰম্ভিক এতিয়া এনশিয়েন্টৰ এন্টনিম কি হ'ব এনশিয়েন্টৰ এন্টনিম হ'ব মডাৰ্ন হয়নে এনশিয়েন্ট মডাৰ্ন অৰ্থাৎ আধুনিক প্ৰাচীন ঠিক আছে নেক্সট কুৱেশ্যনটি তোমালোকে চোৱাচোন কুৱেশ্যন নম্বৰ 54 কুৱেশ্যনটি চোৱাৰ আগতে তোমালোকক মই এটা কথা জনাব বিচাৰিছো যে আমাৰ অনলাইন ক্লাছটো আৰম্ভ হৈ আছে যিসকল বন্ধু বান্ধৱী আমাৰ অনলাইন ক্লাছসমূহত এতিয়ালৈকে জয়েন কৰা নাই মাত্ৰ 199 ৰুপিছত পে কৰি তোমালোকে অনলাইন ক্লাছত জয়েন কৰিব পাৰিবা ডেসক্ৰিপচনত সকলোবোৰ লিংক দি থোৱা আছে লগতে তোমালোকৰ এক বছৰৰ কাৰণে 199 পে কৰিলে তোমালোকে ভ্যালিডিটি পাই যাবা এই বছৰৰ যদি কিবা কাৰণত তোমালোকে পাস কৰিব নোৱাৰা অহা বছৰলৈকে তোমালোকে সেই এপটো হেইটো সাবস্ক্ৰিপচনতে ভিডিঅ'সমূহ চাইব পাৰিবা আৰ্টিফিশিয়ালৰ এন্টনিম কি হ'ব সুধিছে অপচন এটা আছিল ফেক ফেক মানে আছে নকল অপচন বি আছিল নেচাৰেল নেচাৰেল মানে আছে প্ৰাকৃতিক অপচন সি আছিল প্লাষ্টিক অপচন ডি আছিল ম্যান মেড ম্যান মানে আছে মানৱ নিৰ্মিত ঠিক আছে বা মানৱ সৃষ্ট গতিকে আৰ্টিফিশিয়াল মানে হৈছে কৃত্ৰিম কৃত্ৰিমৰ এন্টনিম কি হ'ব প্ৰাকৃতিক হ'ব হয়নে কৃত্ৰিম প্ৰাকৃতিক অৰ্থাৎ আৰ্টিফিশিয়াল নেচাৰেল অপচন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া চাও আহা আমি নেক্সট কুৱেশ্যনটি কুৱেশ্যন নম্বৰ 55 কুৱেশ্যনটি আছিল এন্টনিম অফ ব্লান্ট ব্লান্ট মানে কি ধাৰ নথকাৰ এন্টনিম কি হ'ব অপচন এ আছিল শাৰ্প শাৰ্প মানে হৈছে তীক্ষ্ণ হয়নে অপচন বি আছিল ডাল মানে ম্লান অপচন সি আছিল ৰাউন্ড মানে গোল অপচন ডি আছিল ফ্লেট মানে সমান এই অপচনবোৰৰ শুদ্ধ কি হ'ব এই অপচনবোৰৰ ভিতৰত শুদ্ধটি হ'ব অপচন নম্বৰ এ ঠিক আছে ব্লান্ট মানে হৈছে ধাৰ নথকা ইয়াৰ অপোজিট হ'ব শাৰ্প মানে তীক্ষ্ণ অৰ্থাৎ ধাৰ থকা ঠিক আছে অপচন এ কাৰেক্ট আনসাৰ হ'ব এতিয়া চাও আহা আমি কুৱেশ্যন নম্বৰ 56 টু কুৱেশ্যনটি আছিল এন্টনিম অফ ব্ৰেভ ব্ৰেভৰ এন্টনিম কি হ'ব সুধিছে ব্ৰেভ মানে হৈছে সাহসী অপচন চোৱা এ আছিল কাৱাৰ্ডলি কাৱাৰ্ডলি মানে হৈছে যাৰ সাহস নাই ভয় আতুলি এনেকুৱা বুজায় অপচন বি আছিল ষ্ট্ৰং মানে শক্তিশালী অপচন সি আছিল বোল্ড মানে দৃঢ় অপচন নম্বৰ ডি আছিল ওয়াইজ অৰ্থাৎ জ্ঞানী গতিকে ব্ৰেভৰ এন্টনিম কি হ'ব ব্ৰেভৰ এন্টনিম হ'ব কাৱাৰ্ডলি অপচন নম্বৰ এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল বা বন্ধু বান্ধৱীসকল এতিয়া আমি এই কুৱেশ্যন নম্বৰ 57 টু চাও আহা কুৱেশ্যনটি আছিল এন্টনিম অফ কেয়াৰলেছ কেয়াৰলেছ মানে কি অসাৱধান অসাৱধানৰ এন্টনিম কি হ'ব অপচন এ আছিল কেয়াৰফুল মানে সাৱধান অপচন বি আছিল লেজি লেজি মানে আছে এলেহুৱা বা অলস অপচন সি আছিল স্লো স্লো মানে আছে ধীৰে বা লাহে লাহে ঠিক আছে অপচন নম্বৰ ডি আছিল উইক উইক মানে আছে দুৰ্বল এতিয়া কেয়াৰলেছ মানে যেহেতু অসাৱধানৰ বিপৰীত কি হ'ব সাৱধান সাৱধান হ'লে কি হ'ব কেয়াৰফুল কেয়াৰলেছ কেয়াৰফুল ঠিক আছে দ্য নেক্সট কুৱেশ্যন তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 58 কুৱেশ্যনটি কি আছিল চোৱাচোন কুৱেশ্যনটি আছিল এন্টনিম অফ কম্বাইন কম্বাইন মানে কি মিলোৱা হয়নে কম্বাইনৰ এন্টনিম কি হ'ব সুধিছে অপচন আছিল ইউনিট
অৰ্থাৎ একত্ৰিত কৰা অপশ্যন বিত আছিলে মিক্স মানে মিশ্ৰণ কৰা বা লগ লগোৱা অপশ্যন চিত আছিলে সেপাৰেট সেপাৰেট মানে হৈছে বিভাজন কৰা বেলেগ বেলেগ কৰা অপশ্যন চিত আছিলে এড মানে হৈছে যোগ কৰা এতিয়া কম্বাইন মানে যেহেতু মিলোৱা হয়নে মিলোৱাৰ বিপৰীত কি হ'ব মিলোৱাৰ বিপৰীত হ'ব সেপাৰেট কৰা হয়নে কম্বাইন সেপাৰেট মিলোৱা বিভাজন কৰা ঠিক আছে এতিয়া চাও আহা আমি কোৱেশ্চন নম্বৰ 59 টু কোৱেশ্চনটো চোৱাচোন তোমালোকে কি দিছে কোৱেশ্চন দিয়া আছিল যে এন্টোনিম অফ কাৰেজ কাৰেজ মানে কি কাৰেজ মানে যে সাহস সাহসৰ বিপৰীত কি হ'ব সুধিছে অপশ্যন এটা আছিলে ফিয়াৰ ফিয়াৰ মানে হৈছে ভয় অপশ্যন বি আছিলে হোপ হোপ মানে হৈছে আশা অপশ্যন চি আছিলে জয় জয় মানে হৈছে আনন্দ অপশ্যন নম্বৰ ডি আছিলে লাভ লাভ মানে হৈছে মায়া বা ভাল পোৱা ঠিক আছে এতিয়া কাৰেজৰ এন্টোনিম কি হ'ব সুধিছে কাৰেজৰ এন্টোনিম কি হ'ব ফিয়াৰ হ'ব অপশ্যন নম্বৰ এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া চাও আহা আমি কুৱেশ্যন নম্বৰ 60 কুৱেশ্যনটি আছিল এন্টোনিম অফ ডেঞ্জাৰ ডেঞ্জাৰ মানে কি হয় ডেঞ্জাৰ মানে হৈছে বিপদ বিপদৰ এন্টোনিম কি হ'ব বিপৰীত কি হ'ব অপশ্যন এটা আছিলে ৰিস্ক ৰিস্ক মানে হৈছে ৰিস্ক মানে বিপদ নিৰ্ণয়ৰ নিচিনাই বুজায় ইয়াৰ উত্তৰটো পেইন পেইন মানে হৈছে বেদনা সেফটি মানে হৈছে নিৰাপত্তা আৰু লছ মানে হৈছে ক্ষতি এতিয়া ডেঞ্জাৰৰ এন্টোনিম কি হ'ব ডেঞ্জাৰ মানে যেহেতু বিপদ ডেঞ্জাৰৰ এন্টোনিম কি হ'ব সেফটি হ'ব অপশ্যন নম্বৰ সি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া চাও আহা আমি কুৱেশ্যন নম্বৰ 61 কুৱেশ্যনটি আছিল এন্টোনিম অফ ডিফেন্ড ডিফেন্ড মানে কি ডিফেন্ড মানে হৈছে ৰক্ষা কৰা ডিফেন্ডৰ এন্টোনিম কি হয় সুধিছে অপশ্যন এটা আছিলে এটাক মানে হৈছে আক্ৰমণ কৰা সেভ মানে হৈছে উদ্ধাৰ কৰা হেল্প মানে হৈছে সহায় কৰা আৰু প্ৰটেক্ট মানে হৈছে ৰক্ষা কৰা তা ডিফেন্ড মানে যেটো ৰক্ষা কৰাৰ এন্টোনিম কি হ'ব ৰক্ষা কৰাৰ এন্টোনিম হ'ব এটাক কৰা ঠিক আছে অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ এটাক ডিফেন্ড এটাক ৰক্ষা কৰা আক্ৰমণ কৰা নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন কুৱেশ্যন নম্বৰ 62 কুৱেশ্যনটি আছিল এনে ধৰণৰ এন্টোনিম অফ ডেলিচিয়াছ ডেলিচিয়াছ মানে হৈছে স্বাদযুক্ত অৰ্থাৎ সোৱাদযুক্ত অপশ্যন এটা আছিলে সুইট মানে মিঠা অপশ্যন বি আছিলে স্পাইচি স্পাইচি মানে যিবিলাক জলকীয়া বেছিকৈ দিয়া হয় বা মা মছলা বেছিকৈ দিয়া হয় ঠিক আছে টেষ্টলেছ মানে আছে নিস্বাদ কোনো ধৰণৰ সোৱাদ নথকা টেষ্ট নাই ঠিক আছে টেষ্ট নথকা আৰু বিটাৰ মানে আছে তিক্ততা ঠিক আছে গতিকে ডেলিচিয়াছৰ অপজিট কি হ'ব ডেলিচিয়াছৰ এন্টোনিম হ'ব টেষ্টলেছ ডেলিচিয়াছ মানে যেহেতু স্বাদযুক্ত অৰ্থাৎ সোৱাদযুক্ত টেষ্টলেছ মানে হৈছে কোনো সোৱাদ নথকা অৰ্থাৎ নিস্বাদ নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন কুৱেশ্যন নম্বৰ 63 কুৱেশ্যনটি আছিল এনে ধৰণৰ এন্টোনিম অফ ডিসেন্ট DESCEND ডিসেন্টৰ এন্টোনিম কি হয় সুধিছে ডিসেন্ট মানে হৈছে নামি অহা বা তলৰ ফালে অহা এনেকুৱা ধৰণৰ বুজায় এ নম্বৰত আছে ফল ফল মানে হৈছে পৰি যোৱা বি নম্বৰ আছে ড্ৰপ ড্ৰপ মানে হৈছে পাতি দিয়া নুবুজায় এইটো অলপমান বেলেগ বুজায় ড্ৰপ মানে হৈছে সৰি পৰাই বুজায় ঠিক আছে মুভ মানে হৈছে তলৰ ফালে বা বাক্যলৈ বেলেগ বেলেগ কিন্তু বুজায় ঠিক আছে ইয়াৰ মিনিংবোৰ অসমীয়া মিনিংবোৰ এসেন্ট মানে হৈছে ওখলৈ যোৱা গতিকে ইয়াৰ উত্তৰটো মই তোমালোকক কৈ নিদিও তোমালোকে আমাক কমেন্ট সেকশনত জনাবা ইয়াৰ উত্তৰটো কি হ'ব আৰু যিসকল বন্ধু বান্ধৱী আমাৰ অনলাইন ক্লাছত জয়েন কৰা নাই অনলাইন ক্লাছত জয়েন কৰি ল'বা অনলাইন ক্লাছত তোমালোকে ইয়াৰ PDF সমূহৰ লগতে তোমালোকে ইয়াৰ ভিডিঅ'ছ সমূহ চাব পাৰিবা তে 1 আৱাৰ ভ্যালিডিটি থাকিব ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা ডাউট থাকে কুৱেশ্যন থাকে তোমালোকে আমাক WhatsAppত মেছেজ কৰি সুধিব পাৰিবা